ডিগবৈ বগাপানী চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ নামত ভেকু ভাওনা। চৰকাৰী নিয়ম অনুসৰি বিদ্যালয় আৰম্ভ হোৱাৰ সময়ত উপস্থিত নাথাকে বিদ্যালয়খনৰ চৰকাৰী শিক্ষক-শিক্ষয়িত্ৰী। দীৰ্ঘদিনীয়া অভিযোগ অনুসৰি আজি পুৱাই ডিগবৈ আঞ্চলিক চাহ জনজাতিৰ ছাত্ৰ সন্থাৰ এটা দল বিদ্যালয়খনত উপস্থিত হোৱাত বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ সৈতে কথোপকথন হোৱাত পোহৰলৈ আহিছে সমগ্ৰ ঘটনা। বিদ্যালয়খনত কৰ্মৰত 6জন শিক্ষকৰ ভিতৰত বাগিচাৰ কৰ্তৃপক্ষৰ দ্বাৰা নিয়োজিত হৈ থকা 4জন শিক্ষকৰ বিপৰীতে 2জন চৰকাৰী শিক্ষক কৰ্মৰত আছে। কিন্তু দুৰ্ভাগ্যজনক বিষয় যে বিদ্যালয়খনৰ শিক্ষক গোটে সময়মতে বিদ্যালয়ত উপস্থিত হৈ পাঠদান নকৰাৰ বাবে কণ কণ ছাত্ৰ-ছাত্ৰীসকলে সাধাৰণ জ্ঞান কোনো লাভ কৰিবলৈ সক্ষম হোৱা নাই। চৰকাৰীভাৱে নিয়োজিত থকা 2জন শিক্ষক ক্ৰমে সুস্মিতা গুপ্তা আৰু বিশ্বজিৎ মৰাণে কণ কণ ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলাত ক্ষোভ প্ৰকাশ কৰিছে চাহ জনজাতিৰ ছাত্ৰ সন্থাই। জিলা শিক্ষা পৰিদৰ্শকক 2জন শিক্ষকক অনতিপলমে বৰ্খাস্ত কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে। আৰু মই বগাপানী এলপি স্কুলৰ SMCৰ ভাইচ ছেক্ৰেটাৰী আৰু মই কেইদিনমান ভিজিট কৰিবলৈ স্কুলত আহি থাকোঁ। কিন্তু এইদিনাখন মই আহিলোঁ, বাইদেৱে 9টালৈকে উপস্থিত অহা নাছিলে। তাৰপাছত মই বেলেগ দিনাখন আহিলোঁ, সেইদিনাখন বাইদেউক লগ পালোঁ। সেইদিনাখন বাইদেউক ক'লোঁ যে ডিউটি আপুনি আহিলে সময়মতে আহিব বুলি। তাৰপাছত নেক্সট দিনাখন তাই একদিন কাৰণে সময়মতে আহিলে। বাইদেউটো সুস্মিতা গুপ্তা। তাৰপাছত নেক্সট টাইম সি এদিনে মাত্ৰ সোনকালে আহিলে। তাৰপাছত পিছদিনাখন আকৌ মই ভিজিট কৰিবলৈ আহিলোঁ, সেই সময়ত নাছিলে। এনেকৈ কৰিলেতো নহ'ব, সেইকাৰণে মই আগতে বাইদেউক কৈছিলোঁ, কিন্তু আজিও এতিয়ালৈকে উপস্থিত হোৱা নাই। তো আজিও মই ভিজিট কৰিবলৈ আহিছোঁ। আপুনি কি দায়িত্বত আছে স্কুলত? মই ভাইচ ছেক্ৰেটাৰীত আছোঁ। ছেক্ৰেটাৰী? ভাইচ ছেক্ৰেটাৰী। আপোনালোক আৰু এজন টিচাৰ আছে দেৱজিৎ মৰাণ, বিশ্বজিৎ মৰাণ। তেখেতে কিয় অহা নাই? তাকতো মই এতিয়ালৈকে লগ পোৱাই নাই ছাৰ। আপোনাৰ কি পোষ্টত আছে? মই হেড টিচাৰ। ছাৰ, আমি আপোনাক সুধিব বিচাৰিছোঁ, যিগৰাকী বাইদেউ টিচাৰ সুষমা গুপ্তা, হয়, তেখেত আজি আপোনাৰ স্কুলত যিহেতু অসম চৰকাৰী ছাত্ৰ সন্থাই আহি পেলাই যি স্কুলত পাঠদান আগবঢ়াইছে, তেখেত কিয় আহিব পৰা নাই বা তেখেতৰ মানে ৰেগুলাৰ কেনেকুৱা? ৰেগুলাৰটো তাৰ ইমান ভাল নহয় দে। হয়। ভাল নহয় মানে কেতিয়াবা দেৰি হৈ গ'লে CL বুলি কয়, কেতিয়াবা ইয়াত নোপোৱাকৈ আহি কিনে বাহিৰৰ পৰা কৰি কিনে কি চেল্ফি লৈ কিনে বাহিৰৰ পৰা গুচি যায়, আমাক নজনায়। আৰু ইয়াত প্ৰেজেণ্টটো দেখুৱায়। মই কেইবাবাৰো চালোঁ মই, কিন্তু ইয়াত কিমান দিনৰ পৰা আমাৰ আছে, ৰেজিষ্টাৰটো আছে। ৰেজিষ্টাৰত আমি মেইনটেইন কৰিছোঁ। মেনেজমেণ্টে কোৱা মতে আৰু আমাৰ আহিছিলে, তামুলী ছাৰ আহিছিলে, তেখেতক আমাক কৈ গৈছে যে এবচেণ্ট থাকিলে এবচেণ্ট দিব বুলি। 6-7-8টো আমাৰ এটা বিশ্বজিৎ মৰাণ ছাৰ বুলি আছে, তেখেত আহিয়ে থাকে, কিন্তু আমাৰ ল'ৰা ছোৱালী নাই। ল'ৰা ছোৱালী আছিলে, কিন্তু টিচাৰ দিয়া নাই কাৰণে ল'ৰা ছোৱালী ইয়াৰ পৰা ট্ৰান্সফাৰ চাৰ্টিফিকেট লৈ কিনে গুচি গ'ল। তেখেতে যিহেতু তেখেতৰ ষ্টুডেণ্ট নাই, 6-7-8 চাই, তেখেতে বাকী ক্লাছ যিবোৰ আছে সেইবিলাকত পঢ়াই দিয়ে নাই? কেতিয়াবা আহি কিনে পঢ়া বুলি কওঁ, তেতিয়া পঢ়াই দিয়ে। ক্লাছ যদি থাকে, খালী হৈ থাকে, তেতিয়া পঢ়াই দিয়ে।